প্ৰথমে জয়গুৰু জনাইছে আটাইকে। আৰু আমাৰ প্ৰত্যেক বছৰ যোৱা বছৰো আমাৰ উৎসৱ হৈছিলে, ডিষ্ট্ৰিক্ট উৎসৱ মানে জিলাভিত্তিক উৎসৱটো হৈছিলে আমাৰ পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 138তম জন্ম উৎসৱ। আৰু এইবাৰ আমি বঙাইগাঁৱত পাতিবলৈ লৈছোঁ। যোৱাবাৰ আমি তুৰ্লিঙিয়াত পাতিছিলোঁ, এইবাৰ বঙাইগাঁও চিতলা মাঠত আমি এইবাৰ বহুত হেৰি কৰি চবেই মিলি আমি উদযাপন কৰিব লৈছোঁ। আৰু প্ৰত্যেকে মই এই সুযোগটো পাই আটাইকে মই আহ্বান কৰিছোঁ যাতে উৎসৱত চবেই যোগদান কৰি আমাক ধন্য কৰে আৰু তেওঁলোকে নিজেও ধন্য হয়। আৰু এয়া হৈছে মানে আমাৰ এই 23 জানুৱাৰীত আমাৰ উৎসৱটো, সেইদিনা নেতাজী সুভাষ চন্দ্ৰ বসুৰ সেইদিনা জন্ম জয়ন্তী। যিহওক সেইটা দিনতে চবে আহি পেলাই ইয়াতে ৰাতিপুৱাই আহি পেলাই গোটেই দিনটো যোৱাৰ কাৰ্যসূচী আমাৰ আছে। গোটেই দিনটো যাতে তেওঁলোকে মানে উদযাপন কৰিব পাৰে বা তেওঁলোকে উপভোগ কৰিব পাৰে উৎসৱটো। আৰু ঘৰত সেইদিনা চবেই বন্ধ ৰাখিব আপোনালোকৰ কিটচেনবিলাক। ইয়াতে আহি ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি আটাইখিনি ইয়াতে আমাৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেকে আহি গোটেই দিনটো যাতে উপভোগ কৰিব পাৰে। আৰু বিশেষকৈ ল'ৰা ছোৱালীবিলাকক লৈ আহিব, কাৰণ ল'ৰা ছোৱালীবিলাক আজিকালি যিটো অৱস্থা পৰিৱেশ হৈছে তাৰ অবাতে গৈ আছে। গতিকে এই অনুষ্ঠানত যদি থাকে, ধৰ্মীয় অনুষ্ঠানত, তেতিয়াহ'লে তেওঁলোকৰ এই শুভ যিটো আধ্যাত্মিক চেতনা জাগ্ৰত হ'ব। গতিকে তেওঁলোকক সদায় মানে লগত ৰাখি যাতে ইয়ালৈ আহে আৰু গোটেই দিনটো জোৰা কাৰ্যসূচীত যোগদান কৰি নিজে উপভোগ কৰে, আমাক কৰে, উৎসাহিত কৰে। কাৰ্যসূচী আমাৰ একদিনত 23 জানুৱাৰীতেই, কাৰণ যিহেতু এতিয়ালৈকে আমাৰ যিবিলাক উৎসৱ কৰি আহিছোঁ আমাৰ প্ৰত্যেকে একদিনৰ কাৰণে আমি কৰা হয়। এতিয়া 2-3 দিনৰ কাৰণে কৰিলে বহুতো অসুবিধা হয়, কাৰণ আমাৰতো চবেই নিজে নিজে কামত ব্যস্ত থাকে। সেইকাৰণে একদিন আমি এটা বন্ধৰ দিনত আমি উৎসৱটো কৰোঁ আৰু যাতে প্ৰত্যেকে সহযোগ কৰিব পাৰে, প্ৰত্যেকে কৰিব পাৰে। আৰু সেইকাৰণে এইবাৰ 23 জানুৱাৰীত লোৱা হৈছে। জয় গুৰু, যুগপুৰুষ পুৰুষোত্তম আমাৰ সকলোৰে শ্ৰদ্ধাৰ গুৰু শ্ৰী শ্ৰী অনুকূল চন্দ্ৰৰ 138তম জন্মদিৱস বঙাইগাঁও জিলা ভিত্তিত আমি পাতিবলৈ আগবাঢ়িছোঁ অহা 23 জানুৱাৰী তাৰিখে 2026 চনত। আৰু এই অনুষ্ঠানত সকলো ধৰ্মৰ, সকলো ভাষা ভাষী এই অঞ্চলৰ ধৰ্মাৱলম্বী সকলো জনসাধাৰণকে আহি অংশগ্ৰহণ কৰাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কাৰণ আধ্যাত্মিকতা নহ'লে আমি সমাজখন আগবাঢ়ি যাব নোৱাৰোঁ, জ্ঞান নহ'লে আমি সমাজখন সুস্থভাৱে আগুৱাই লৈ যাব নোৱাৰোঁ। গুৰুদেৱে আমাক যিটো বাণীৰে, তেওঁৰ বাণীৰে আমাক সমাজখনক নিজৰ লগতে গোটেই সমাজখনৰ কাৰণে মহৎ বাণী দি থৈ গৈছে, সেই বাণীক আমি সোঁৱৰণ কৰাৰ, তেওঁৰ জন্মদিনত সোঁৱৰণ কৰাৰ কাৰণে আমি গোট খামহি। বঙাইগাঁও জিলাৰ লগতে বাহিৰৰো অসমৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজক, বিভিন্ন ধৰ্মৰ, সকলো ধৰ্মৰে ধৰ্মপ্ৰাণ ৰাইজক এই অনুষ্ঠানত আহি অনুষ্ঠানটি সফল কৰি তুলিবলৈ আহ্বান জনালোঁ। নমস্কাৰ। জয় গুৰু। জয় গুরু। পরম প্রেমময় শ্রী শ্রী ঠাকুরের 138তম শুভ জন্ম উৎসব ডিস্ট্রিক্ট ভিত্তিক, জেলা ভিত্তিক আমাদের বঙ্গাইগাঁও শীতলাবাড়ি ফিল্ডে পালন করা হবে 23শে জানুয়ারি। সকল রাজ্যের আমাদের গুরু ভাই বোন শুধু নয়, পারিপার্শ্বিক আত্মীয় স্বজন, ছোট বড় সবাইকে নিয়ে যারা আমরা মাতোয়ারা হয়ে ঠাকুরকে নিয়ে আনন্দ উপভোগ করতে পারি, সেই আশা নিয়ে আজ এই মাঠে খুঁটি পূজা মহাসমারোহে পালন করা হলো। পরমপিতার কাছে একটি প্রার্থনা, আমরা সকলে মিলে যাতে এই কাজ সুন্দরভাবে, সুষ্ঠুভাবে সকলকে আনন্দ দিয়ে পরিপালন করতে পারি। জয় গুরু, জয় গুরু সকলকে। জয় গুরু। আজ 23 জানুয়ারি আমাদের মানে বঙ্গাইগাঁও জেলা ভিত্তিক শীতলাবাড়ি মাঠে ফিল্ডে আমাদের এক উৎসব উদযাপন করা হচ্ছে। এই উৎসবের নাম
স্বস্তি শ্রীপালি। এখানে আমরা সবাই মিলে জাতি ধর্ম নির্বিশেষে সবাই মিলে আমরা আনন্দ করব, কেননা ঠাকুরকে ছাড়া সুন্দরভাবে বাঁচা সম্ভব নয়, সেইটাই আমরা উপভোগ করব। আপনাদের সবাইকে নিমন্ত্রণ থাকলেও আপনারা অবশ্যই আসবেন, আনন্দ করবেন, দেখবেন জীবনে আমরা এই কর্মব্যস্ত জীবনে আমরা অনেক আনন্দ অনেক শান্তি স্বস্তি নিয়ে যাব। তাই সবাইকে আনন্দিত জয়গুরু জানাই, অবশ্যই আসবেন। 23 জানুয়ারি